নমস্কাৰ ডি লাৰ্নিং টি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলোৰে ভালে। আজি লৈ আহিছো প্ৰফিট এণ্ড লছ পাৰ্ট 3 ভিডিঅ' আৰু পাৰ্ট 1 আৰু 2 যিসকলে চোৱা নাই চাই ল'বগৈ। আৰু আজি যিহেতু পাৰ্ট 3 ভিডিঅ' আলোচনা কৰি আৰু ইয়াত খুব ধুনীয়া ধুনীয়া প্ৰশ্ন কেইটামান লৈ আহিছো। আশা কৰোঁ আপোনালোকৰ আগন্তুক এক্সামৰ কাৰণে সুবিধা হ'ব। আৰু এইখিনিতে জনাওঁ যে আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, তেতিয়াহে এনে ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিব। তেনেহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম প্ৰশ্নটো হৈছে যে কোনো এটা বস্তুৰ কিনা দাম 200 টকা আৰু যদি 20% লাভত বিক্ৰী কৰা হয় তেন্তে বিক্ৰীৰ দাম কিমান? এইটো দেখিছে, এইটো একেবাৰে ইজি হয়। আৰু ইয়াত কৈছে যে কোনো এটা বস্তু কিনিলে আৰু সেই বস্তুটো কিনা দাম কিমান বুলি কৈছে 200 টকা বুলি কৈছে। আৰু বস্তুটো কিমান লাভত বিক্ৰী কৰিলে বস্তুটো আমাক কি উলিয়াব দিছে, বস্তুটো বিক্ৰীৰ দাম কিমান উলিয়াব দিছে। কিন্তু বিক্ৰী কৰিলে কিমান সেইটো দি দিয়া নাই, কিন্তু বিক্ৰী কৰোঁতে লাভ হৈছিলে কিমান 20% লাভত বিক্ৰী কৰিছে, মানে 20% লাভত বিক্ৰী কৰিছে। গতিকে বস্তুটো বিক্ৰীৰ দাম কিমান আমাক উলিয়াবলৈ দিছে। এইটো প্ৰশ্ন আমি এতিয়া প্ৰথমতে কেনেকৈ কৰিম, একেবাৰে চিম্পুল প্ৰশ্ন হয়। আৰু আমাক কি বুলি কৈছে যে বস্তুটো কিনা দাম কিমান 200 টকা। আমি এতিয়া লিখি ল'ম যে কিনা দামটো কি বুলি কয় CP, মানে কষ্ট প্ৰাইচ কিমান আছে 200 আছে। তাৰপিছত আছে যে কিমান শতাংশত বিক্ৰী কৰিছে, মানে বিক্ৰী কৰোঁতে বস্তুটো বিক্ৰী কৰোঁতে কিমান শতাংশ লাভ হৈছে 20% লাভত বিক্ৰী কৰিছে। 20% লাভত বিক্ৰী কৰিছে মানে 20 মানে 20/100 নহয় জানো, 20% মানে 20/100। এতিয়া আমাক উলিয়াবলৈ দিছে কি বস্তুটো বিক্ৰীৰ দাম কিমান, মানে চেলিং প্ৰাইচ উলিয়াবলৈ দিছে। চেলিং প্ৰাইচটো উলিয়াব দিছে যদি আমি এতিয়া কি কৰিব লাগিব, বস্তুটো বিক্ৰী কৰোঁতে কিমান শতাংশ লাভ হৈছে 20% লাভ হৈছে। গতিকে 20/100 ইনটু কিমান, কষ্ট প্ৰাইচ কিমান আছে 200 আছে। গতিকে আমি এইটো ইয়াত লিখি দিম। এতিয়া আমি এইটো যদি কটাকটি কৰি দিওঁ তেতিয়াহ'লে আমাৰ উত্তৰ ওলাই যাব। 0 0 কাটিলোঁ আৰু ওপৰত থাকিলে কিমান 20 আৰু ইয়াত থাকিলে কিমান ইনটু 2। যদি আমি এইটো যদি যোগ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম 40 পাম। কিন্তু প্ৰশ্নটো ইমানতে শেষ হৈ যোৱা নাই, বস্তুটো বিক্ৰীৰ দাম কিমান সেইটো আমাক উলিয়াব দিছে। মানে বস্তুটো যেতিয়া 20% লাভত যেতিয়া বস্তুটো বিক্ৰী কৰে, বস্তুটো বিক্ৰী কৰোঁতে কিমান লাভ হয় 40 লাভ হয়। 40 মানে 40 টকাতে আমাৰ কি হয় লাভ হয়। গতিকে বস্তুটো কিনা দাম কিমান আছিলে, বস্তুটো কিনা দাম আছিলে 200 টকা আৰু যদি 40% যদি লাভ হয় তেতিয়াহ'লে কিমান হ'ব, আমি লাভ হ'লে কি কৰিব লাগিব, এইটোৰ লগত প্লাছ কৰি দিব লাগিব। প্লাছ কৰি দিলে আমি কি পাম 240 পাম। গতিকে আমাৰ অপশ্যন কোনটো আছে, অপশ্যন 4 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। এইটো আশা কৰোঁ বুজি পালে বুলি, কাৰণ একদম চিম্পুলেই হয়, কিন্তু অলপ কৰি থাকোঁতে অলপ দীঘলীয়া হৈ গৈছে। এক্সামত হয়তো ইমান টাইম নালাগিব আপোনালোকৰ। এইটো হৈছে কষ্ট প্ৰাইচ, মানে বস্তুটো কিনা দাম। আৰু যেতিয়া বস্তুটো 20% লাভত যেতিয়া বিক্ৰী কৰিছে, 20% লাভত বিক্ৰী কৰোঁতে বস্তুটো কিমান পাইছিলে, দাম কিমান পাইছিলে 40 টকা পাইছিলে। গতিকে কিনা দামৰ লগত এইটো যোগ কৰি দিলে আমি ইয়াৰ উত্তৰটো পাই যাম 240 টকা, 240 ৰুপিজ হয় এইটো। দুই নম্বৰ প্ৰশ্নটো হৈছে যে এজন বেপাৰীয়ে তেওঁৰ সামগ্ৰীসমূহৰ দাম ক্ৰয় মূল্যৰ 20% ওপৰত ধাৰ্য কৰি থয়। নগদ বিক্ৰীৰ ক্ষেত্ৰত যদি তেওঁৰ চিহ্নিত মূল্যৰ 10% হ্ৰাস কৰে তেন্তে তেওঁৰ লাভৰ হাৰ বা শতাংশ কিমান হ'ব? আমাক ইয়াত এইটো প্ৰশ্নটো কি বুলি কৈছে যে এজন বেপাৰীয়ে সামগ্ৰীসমূহৰ ক্ৰয় মূল্য 20% ওপৰত ধাৰ্য কৰি থৈছে, মানে বস্তুটো কিনা দাম কিমান সেইটো আমাক দি দিয়া নাই। যদি বস্তুটো কিনা দাম নিদিয়ে তেতিয়াহ'লে আমি কিমান ধৰি ল'ম, বস্তুটো কিনা দাম 100 বুলি ধৰি ল'ম। আৰু ইয়াত কি বুলি কৈছে যে 20% ওপৰত ধাৰ্য কৰি থৈছে, মানে 100ত 20% ওপৰত হ'লে মানে কি হ'ব, প্ৰফিট হ'ব। প্ৰফিটত মানে ধাৰ্য কৰি থৈছে। তাৰপিছত কৈছে যে নগদ বিক্ৰীৰ ক্ষেত্ৰত যদি তেওঁৰ চিহ্নিত মূল্যৰ 10% হ্ৰাস কৰে তেন্তে তেওঁৰ লাভৰ হাৰ বা শতাংশ কিমান হ'ব। মানে যিটো তেওঁ ধাৰ্য কৰি থৈছে তাৰ ওপৰত আকৌ কি কৈছে যে নগদ 10% হ্ৰাস কৰি দিছে, তেতিয়াহ'লে তেওঁ লাভ বা লোকচানৰ শতাংশ আমাক উলিয়াবলৈ দিছে। ইয়াত লোকচান দিয়া নাই, লাভৰ শতাংশ উলিয়াবলৈ দিছে। গতিকে আমি এইটো প্ৰশ্ন কৰি চালে গম পাই যাম
পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন অহা চান্স আছে, সেইকাৰণে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক শিকি থ'ব লাগে। আৰু এইটো প্ৰশ্ন প্ৰথমতে আপোনালোকে যিহেতু নিজে এবাৰ কৰিবলৈ চেষ্টা কৰক যে ইয়াৰ উত্তৰটো কেনেকৈ উলিয়াব পাৰে। মই আগতেও এনেকুৱা প্ৰফিট এণ্ড লছৰ পৰা প্ৰশ্ন দিছোঁ, 2টা ভিডিঅ' দিয়া হৈ গ'ল, আৰু যিসকলে চোৱা নাই চাই ল'ব। এতিয়া আমি এইটো কৰোঁগৈ ব'লক। ইয়াত কি বুলি কৈছে যে এজন বেপাৰীয়ে সামগ্ৰীসমূহৰ দাম ক্ৰয় মূল্যটো ইয়াত যিহেতু আমাক দি দিয়া নাই, মানে বস্তুটো কিনা দাম যিহেতু আমাক দি দিয়া নাই, সেইকাৰণে আমি কি কৰিম, কষ্ট প্ৰাইচটো আমি কিমান বুলি ধৰিম, 100 ধৰিম। যেনেকুৱা প্ৰশ্ন নহওক, যদি তাত যদি আমাক কিনা দামটো দি নিদিয়ে, তেতিয়াহ'লে আমি কি কৰিম, যদি কিনা দামটো যদি ধৰি ল'ব লগা হয়, তেতিয়াহ'লে আমি কিমান ধৰি ল'ম, 100 বুলিয়ে ধৰি ল'ব লাগিব। তাৰপিছত কি কৈছে যে সামগ্ৰীসমূহৰ দাম ক্ৰয় মূল্য 20% ওপৰত ধাৰ্য কৰি থয়। কষ্ট প্ৰাইচটো আকৌ বস্তুটো বিক্ৰী কৰাৰ সময়ত যিটো মূল্য ধাৰ্য কৰি থৈছে, কিমান কৰি থৈছে, 20%। 20% মানে 120। ইয়াত যিহেতু পাৰ্চেণ্টটো আছে, সেইকাৰণে কি হৈছে 120%ত কিমান ধাৰ্য কৰি থৈছে। তাৰপিছত কি বুলি কৈছে যে আকৌ নগদ বিক্ৰীৰ ক্ষেত্ৰত যদি তেওঁৰ চিহ্নিত মূল্য 10% হ্ৰাস কৰে, আকৌ কি কৈছে, এই 120 পৰা আকৌ কি কৈছে 10% হ্ৰাস কৰিছে। গতিকে এইটো কেনেকুৱা হ'ব, আমি প্ৰথমতে এইখিনি কৰি লৈছোঁ, এইখিনিত এইটো কৰিয়া থাকিব, এইখিনিটো কৰি দিছোঁ। CPটো হৈছে কিমান, 100ত যদি 20% ওপৰত যদি আমাক কি কৰিছে যে বস্তুটো মূল্য ধাৰ্য কৰি থৈছে, তেতিয়াহ'লে 20% যদি ধৰি থয়, তেতিয়াহ'লে আমাৰ বস্তুটো কিমান হ'ব, 120 হ'ব। এইটো আমি 120 পালোঁ, এইটো মই ইয়াত এনেকৈ লিখি দিছোঁ 120 হ'ব। আকৌ কৈছে যে নগদ বিক্ৰীৰ ক্ষেত্ৰত যদি তেওঁৰ চিহ্নিত মূল্যৰ ওপৰত 10% হ্ৰাস কৰে, আকৌ এইটোৰ পৰা কি কৰিব, আমাৰ 10% হ্ৰাস কৰিব, মানে 10% কমাই দিব। ইয়াৰ পৰা আকৌ কি কৈছে 10% কমাই দিব। 120ৰ পৰা যদি 10%টো কমাই দিয়ে, তেতিয়াহ'লে কিমান হ'ব, এইটো আমি কেনেকৈ ওলাম, এইটো আমি 120 ইনটু কিমান হ'ব, কিমান কমাই দিছে, 10% কমাই দিছে, মানে 100/10 হ'ব। 0 কাটি দিলোঁ, ইয়াত কিমান থাকিলে, 12 থাকিলে, মানে 10% কমাই দিয়াৰ লগে লগে কিমান পালোঁ, আমি 12 পালোঁ। 120ত যদি আমি 10% কমাই দিওঁ, তেতিয়াহ'লে আমি বস্তুটোৰ দাম মানে বস্তুটো কিমান পাৰ্চেণ্ট পাম, 12 পাম। 12 যেতিয়া পালোঁ, এই 12টো কি হ'ব, 100ৰ লগত আমাৰ বস্তুটোৰ দাম কিমান আছে, 120ৰ পৰা 10 কমাই দিয়া হৈছে। 120ৰ পৰা যেতিয়া 10% কমাই দিছে, তেতিয়াহ'লে আমি 12 পালোঁ। আৰু 12টো কি হ'ব, আমি মাইনাছ কৰি দিম এই 120ৰ পৰা। 120ৰ পৰা যদি 10% মাইনাছ কৰি দিওঁ, এইটো আমি যদি মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে আমি কিমান পাম, 108 পাম। এইটো 12 পালোঁ, কিন্তু আমাক কৈছিলে যে বস্তুটো কি কৈছে যে নগদ বিক্ৰীৰ ক্ষেত্ৰত যদি তেওঁ চিহ্নিত মূল্যৰ পৰা 10% হ্ৰাস কৰে, মানে এই মূল্যটোৰ পৰা যদি 10% হ্ৰাস কৰে, তেতিয়াহ'লে কিমান হ'ব, 12 হ'ব। এইটো হ্ৰাস কৰা দাম হ্ৰাস কিমান কৰিছে, তাৰ সেইটো মূল্যটোৱে হ'ব। কিন্তু এতিয়া আমি কি কৰিব লাগিব, যিহেতু আমি 108টো ক'ত পালোঁ, যিহেতু ইয়াৰ পৰা মাইনাছ কৰা হৈছে, 10% মাইনাছ কৰোঁতে 22 পাইছোঁ, সেইকাৰণে 12 পাইছোঁ, সেইকাৰণে ইয়াৰ পৰা আমি এই 12টো মাইনাছ কৰি দিলে এইটো আমি পাই যাওঁ, 108 পাম। এতিয়া আমাক বস্তুটোত লাষ্টত কি বুলি কৈছে যে তেন্তে তেওঁৰ লাভৰ হাৰ বা শতাংশ কিমান। আমাক যিটো লাভৰ হাৰ বা শতাংশ উলিয়াবলৈ দিছে, এতিয়া আমি কি কৰিম, বস্তুটো কিনা দাম কিমান আছিলে, CP কিমান আছিলে, 100 আছিলে, CP 100 আছে। আৰু যেতিয়া বস্তুটো এবাৰ দামটো বঢ়াইছে আৰু এবাৰ কমাইছে, তেনেকৈ কৰি থাকোঁতে আমি কিমান পালোঁগৈ, 108 পালোঁ। এতিয়া আমি কি কৰিম, মানে 100ৰ পৰা যদি আমি এইটো আগতে হৈ গ'ল, এইটো নহয়, বস্তুটো কিনা দাম কিমান আছিলে, 100 আছিলে। এতিয়া আমি কি কৰিব লাগিব, এই 108ৰ পৰা 100টো মাইনাছ কৰি দিম, মানে 100টো যেতিয়া মাইনাছ কৰি দিম, আমি তেতিয়া কিমান পাম, 8 পাম। কিয়নো 8টো আমি কেনেকৈ পালোঁ, বা 8টো আমি কিয় উলিয়াবলগীয়া হ'ল, ইয়াত দেখিছে যে উত্তৰত কিমান আছে, পাৰ্চেণ্টেজ উলিয়াবলৈ দিছে, মানে শতাংশ উলিয়াবলৈ দিছে। আৰু ইয়াত দেখিছে শতাংশ আছে, আৰু 8% পালোঁ, মানে আমি এইটো ইয়াৰ উত্তৰ পালোঁ কিমান, 8%। 8%টো কেনেকৈ পালোঁ, ইয়াত যিহেতু 108 আছে, মানে দামটো যেতিয়া কম বেছ কৰি থাকোঁতে আমি কিমান পালোঁগৈ, 108 পালোঁ। আৰু বস্তুটো কিনা দাম আছিলে 100, যিহেতু আমি 100টো ইয়াৰ লগত
100 আছিলে আৰু 108 আছিলে ইয়াৰ পৰা কি হ'ব 100 টো আমি আঁতৰাই দিব লাগিব মানে 100 টো কি হৈছিলে কিনা দামই আছিলে 100 এই 108 টো নাছিলে 108 টো আছিলে কম বেছ কৰোঁতে পোৱা দামটো আৰু এটো কি হৈছে কিনা দামটো আমি যদি তাৰ পৰা প্ৰফিট যেতিয়া চাবলৈ যাওঁ বা লোকচানটো যেতিয়া আমি চাব যাওঁ তেতিয়া আমি কিনা দামটো আঁতৰাই দিলেহে বা কিনা দামটো আঁতৰাই দিলেহে আমি বস্তুটো লাভ হৈছে নে লোকচান হৈছে এটা আমি গম পাম যেটো এতিয়া আমি কিনা দামটো 100 টো আঁতৰাই দিলো আঁতৰাই দিয়াৰ লগে লগে আমি কিমান পাম 8 পাম গতিকে ইয়াৰ উত্তৰ হ'ব কিমান 8% এটো প্ৰশ্ন অলপ কৰোঁতে কটাকটি হৈ গ'ল আপোনালোকে যদি কৰে তেতিয়া হলে প্ৰথমবাৰ যদি চাই যা ভালকৈ স্কিপ নকৰাকৈ তেতিয়া বুজি পাব মই তথাপিও এইখিনিতে এবাৰ কৈ দিছো যে সিপি কিমান আছিলে সিপি আছিলে কিমান 100 তাৰ পিছত বস্তুটো যেতিয়া বিক্ৰী কৰিবলৈ লৈছে তেতিয়া 20% বঢ়াই দিছে মানে 20% ধাৰ্য কৰি থৈ দিছে মানে বঢ়াই দিছে বুলি কৈছো 20% বঢ়াই দিছে 20% হলে মানে কিমান হ'ব 120 হ'ব 120 বা আকৌ 120 পৰা আকৌ কি কৈছে 10% টা কমাই দিব মানে 10% হ্ৰাস কৰিছে মানে কমাই দিছে তেতিয়ালে আকৌ কিমান হ'ব 120 পৰা যে 10% কমাই দিয়ে তেতিয়ালে আমি কিমান কমা হ'ব 12 টকা কমাই দিয়া হ'ব 12 টকা যেতিয়া কমাই দিব তেতিয়ালে আমি কিমান পাম 120 পৰা যে 12 টো যদি মাইনাস কৰি দিম 120 পৰা যে 12 টো যদি মাইনাস কৰি দিম তেতিয়ালে আমি কিমান পাম 108 পাম 108 টো হৈছে ইয়াৰ যেতিয়া 120 পৰা যেতিয়া 10% হ্ৰাস কৰিছে তেতিয়ালে বস্তুটো দাম কিমান হলগে 108 টকা হলগে 108 টকাটো হৈছে বস্তুটো বিক্ৰী কৰা দামটো মানে যেটো হ্ৰাস মানে বস্তুটো দাম কমা বেচা হৈছিল কম বেচ কৈছিল হ্ৰাস তেতিয়া কি হৈছে 108 পালো এটা 108 ত যেটো বস্তুটো কিনা দাম যদি আমাক উলিয়াব দিয়ে প্ৰফিট বা লছ যেটো আমাক উলিয়াব দিয়ে হেতু যদি আমি উলিয়াব দিলে কি কৰিব লাগিব ইয়া যেটো কিনা দাম আছিল কিনা দামটো আমি আঁতৰাই দিব লাগিব কিনা দাম কিমান আছিল 100 আছিল 100 টো যদি মাইনাস কৰিম তেতিয়া আমি কিমান পাম 8 পাম গতিকে 8% হৈছে ইয়াৰ শুদ্ধ উত্তৰ যেটো আমি ইয়াৰ উত্তৰত কি কৈছিল যে পাৰ্চেন্টেজত উলিয়াব দিছে গতিকে অপচন 2 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ আশা কৰোঁ এটো প্ৰশ্ন বুজি পালে বুলি আপোনালোকে 3 নম্বৰ প্ৰশ্নটো হৈছে এটা বস্তুত 25% লাভত 60 টকাত বিক্ৰী কৰিলে বস্তুটোৰ কিনা দাম কিমান ইয়াত আমাক কি কৰিব দিছে বস্তুটোৰ কিনা দাম কিমান উলিয়াবলৈ দিছে আৰু ইয়াত কৈছে যে 60 টকাত বস্তুটো বিক্ৰী কৰিছে আৰু 25% লাভত মানে 25% লাভত বিক্ৰী কৰিছে আৰু কিমান টকাত 60 টকাত বিক্ৰী কৰিছে বস্তুটো কিনা দাম কিমান বস্তুটো কিনা দাম কিমান হেতু আমাক উলিয়াবলৈ দিছে কষ্ট প্ৰাইস উলিয়াবলৈ দিছে যেহেতু আৰু আমি এটা কি কৰিম প্ৰথমতে সেলিং প্ৰাইস চাইলাম সেলিং প্ৰাইস কিমান আছে 60 তাৰ পিছত প্ৰফিট পাৰ্চেন্টেজ কিমান আছে 25% মানে 100 ভাগৰ 25% মানে লাভ কিমান হৈছে 25% লাভ হৈছে তাৰপিছত এতিয়া আমি এটো প্ৰশ্ন কেনে কৰিম যেহেতু আমাক প্ৰশ্নটোত কৈছে যে সিপি উলিয়াবলৈ দিছে মানে কষ্ট প্ৰাইস কিনা দাম উলিয়াবলৈ দিছে কিনা দাম উলিয়াবলৈ দিলে কি কৰিম সেলিং প্ৰাইস কিমান আছে 60 আছে আৰু বস্তুটো যেতিয়া 25% লাভত যেতিয়া বিক্ৰী কৰিছে 25% মানে 100 ত 25 লাভ হৈছে মানে 125 হয় গতিকে আমি 125 মানে এটো কি হয় এটো প্ৰফিট পাৰ্চেন্টেজ হয় ইনটু 100 এটো হৈছে সেলিং প্ৰাইস এটো হৈছে প্ৰফিট পাৰ্চেন্টেজ আৰু 100 থাকিব পাৰ্চেন্টেজ থাকাৰ লগে লগে 100 টো আহি যাব তাৰ পিছত এতিয়া আমি এটো কি কৰিম কটাকটি কৰিব লাগিব এটো যদি আমি কটাকটি কৰি দিম তেতিয়ালে আমি কি পাম প্ৰথমতে আমি 5 এৰে কৰিম 25 এৰে কৰিম 4 25 100 আৰু 5 25 125 তাৰ পিছত কি কৰিম আৰু হৰু কৰিব পাৰিম নেকি হেতু চাব লাগিব আৰু হৰু কৰিব পাৰিম এতিয়া আমি হৰু কৰিলে কিমান 5 60 কিমান বাৰ যাব 12 বাৰ যাব আৰু ইয়াত এটা কিমান থাকিলা 12 * 4 আৰু এই দুটা যদি আমি পূৰণ কৰিম তেতিয়ালে কিমান পাম 4 বং কিমান 48 48 এতিয়া ইয়াত 48 আছে না অপচনত চাইছো যে অপচনত আছে 3 নম্বৰটো গতিকে 3 নম্বৰ অপচনটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ একদমে ইজি হয় এটো আৰু খুব কম সময়ৰ ভিতৰতে উলিয়াব পাৰিব এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক এইখিনি বুজি পালে হল এটো কটাকটিটো নিজে কৰি ল'ব পাৰিব আৰু ইয়াৰ উত্তৰটো ধুনিয়াকৈ উলিয়াব পাৰিব যেটা আমাৰ বস্তুটো কিনা দাম উলিয়াবলৈ দিছিলে
এনেকুৱা ধৰণৰ বেলেগ বেলেগ প্ৰশ্ন আপোনালোকে কৰি কৰি প্ৰেক্টিছ কৰি চাব, তেতিয়া পাৰিব। 4 নম্বৰ প্ৰশ্নটো হৈছে যে এটা সামগ্ৰীৰ চিহ্নিত মূল্য 840 টকা আৰু ইয়াক 714 টকাত বিক্ৰী কৰা হ'ল। লাভৰ বা লোকচানৰ শতকৰা হাৰ বা শতাংশ উলিওৱা। যিটো বস্তু আছে বস্তুটো কি কৰিছে, লাভ বা লোকচান যি হৈছে তাৰ কি কৈছে শতাংশ উলিয়াব দিছে। আৰু প্ৰশ্নটোৰ অপশ্যনত দেখিছে যে ইয়াত শতাংশটো উলিয়াবলৈ দিয়া আছে। আৰু চিহ্নিত মূল্য বুলি কৈছে, মানে বস্তুটো কিমান দামত আছে, 840 টকা আছে আৰু ইয়াক কিমানত বিক্ৰী কৰিছে, 714 টকাত বিক্ৰী কৰিছে। লাভ হ'বনে লোকচান হ'ব সেইটো আমি এতিয়া গম পাই গৈছোঁ যে লাভ হ'বনে লোকচান হ'ব। যদি 840 টকা যদি বস্তুটোৰ দাম থাকে আৰু 714 টকা যদি বিক্ৰী কৰা তেনেহ'লে লোকচানেই হ'ব। আমি প্ৰথমতে কি কৰিম যে ইয়াত মাৰ্ক প্ৰাইচ কিমান আছে আমি প্ৰথমতে সেইটো চাই ল'ম। আৰু বিক্ৰী কৰা মানে চেলিং প্ৰাইচ, মাৰ্ক প্ৰাইচ কিমান আছে 840 আছে, মানে বস্তুটো দামটো 840 টকা আছিলে আৰু চেলিং প্ৰাইচ কিমান আছে 714। 840ৰ পৰা যদি আমি মাইনাছ কৰি দিওঁ তেতিয়াহ'লে কিমান পাম আমি 126 পাম। এতিয়া কি কৈছে যে বস্তুটো লাভ বা লাভ হওক বা লোকচানেই হওক যিয়ে হওক তাৰ কি কৈছে শতাংশত উলিয়াবলৈ দিছে। এতিয়া আমি কি কৰিম, আমাক যিটো শতাংশত উলিয়াবলৈ দিছে এতিয়া আমি কি কৰিব লাগিব, এতিয়া আমি গম পাই গ'লোঁ যে এইটো কি হৈছে লোকচান হৈছে। ইয়াতকৈ যদি বেছি দামত বিক্ৰী কৰিলেহেঁতেন তেতিয়াহে এইটো লাভ হ'লহেঁতেন। ইয়াত যিহেতু কমত বিক্ৰী কৰিছে গতিকে 126 কি হৈছে লোকচান হৈছে, মানে লছ হৈছে। এইটো কি হৈছে লছ হৈছে 126। এতিয়া লছ হ'লে মানে কি ক'ব, আমাৰ লোকচানৰ শতাংশ উলিয়াবলৈ দিছে, মানে লোকচানৰ পাৰ্চেণ্টেজ উলিয়াবলৈ দিছে। এতিয়া আমি এইটো কেনেকৈ উলিয়াম, ইয়াৰ পাৰ্চেণ্টেজটো কি হ'ব, লোকচানৰ পাৰ্চেণ্টেজটো মানে লছ পাৰ্চেণ্টেজটো কি হ'ব, কিমান লছ হৈছে সেইটো ইয়াত হ'ব। যিমান লছ হৈছে লছ ডিভাইডেড বাই কি হ'ব ইয়াত কষ্ট প্ৰাইচ, মানে বস্তুটো কিমান দামত কিনা আছিলে বা কিমান দাম আছিলে আৰু ইয়াত কিমান লোকচান হৈছে সেইটো হ'ব ইনটু কি হ'ব 100 হ'ব। এতিয়া আমি এইটোকে চাই যদি পাতি দিওঁ তেতিয়াহ'লে আমি ইয়াৰ উত্তৰটো পাই যাম। লছ কিমান আছে 126। এইটো আমি প্ৰথমতে উলিয়াই ল'লোঁ 126 পালোঁ। আৰু কষ্ট প্ৰাইচ কিমান, কষ্ট প্ৰাইচ নহয় এইটো কষ্ট প্ৰাইচ বা মাৰ্ক প্ৰাইচ যিয়ে হওক একেই হ'ব। কিমান আছিলে 840 আছিলে আৰু পাৰ্চেণ্টেজ যিহেতু আমাক উলিয়াব দিছে গতিকে 100 হ'ব। এতিয়া আমি এইটো কটাকটি কৰিম, 0 কাটি ল'লোঁ আৰু 2 যদি কাটোঁ ইয়াত 5 বাৰ যাব আৰু ইয়াত কি হ'ব 42 যাব। আৰু 42ৱে 126ক কিমান বাৰ যাব 3 বাৰ যাব। আৰু ইয়াত থাকিলে কিমান 3 × 5 আৰু এইটো যদি আমি পূৰণ কৰি দিওঁ 15 পাম। যিহেতু আমি পাৰ্চেণ্টেজ উলিয়াই আহিছিলোঁ গতিকে কিমান পালোঁ 15 পালোঁ। গতিকে অপশ্যন কোনটো শুদ্ধ হ'ব, অপশ্যন 4টো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। দেখিলে এইটো একেবাৰে ইজি হয় আৰু প্ৰশ্নটো মাত্ৰ ভালকৈ পঢ়িব, যে ভালকৈ বুজিবলৈ চেষ্টা কৰিব, কি কৰিব দিছে, কি আছে লিখা সেইটো ভালকৈ চাব। ইয়াত দিছে যে সামগ্ৰীটোৰ চিহ্নিত মূল্য 840, মানে বস্তুৰ দাম দিয়া আছে 840 টকাকৈ বিক্ৰী কৰিছে 714 টকাত। গতিকে আমি গমেই পাই গ'লোঁ যে বস্তুটো লোকচান হৈছে। গতিকে লোকচান হোৱাৰ লগে লগে লোকচানৰ এইটো যিটো ফৰ্মুলা আছে বা ফৰ্মুলাটো আপোনালোকে মনত ৰাখি থৈ দিব। লছ পাৰ্চেণ্টেজ হ'লে কি হ'ব, লছটো যিমান টকা লছ হয় সেই লছটো ওপৰত হ'ব আৰু কিনা দামটো তলত হ'ব আৰু 100টো থাকিব। এইটোৰ লগত কটাকটি কৰি দিলে আপোনালোকে ইয়াৰ উত্তৰটো সহজতে পাৰিব। 5 নম্বৰ প্ৰশ্নটো হৈছে যে যোৱা বছৰত স্কুটাৰখনৰ মূল্য 34,000 টকা আছিল। এই বছৰৰ তাৰ মূল্য 20% বৃদ্ধি হ'ল। বৰ্তমান স্কুটাৰখনৰ মূল্য কিমান? এইটো এটা খুব ধুনীয়া প্ৰশ্ন। কৈছে যে যোৱা বছৰত মানে এবছৰ আগত কি কৈছে যে স্কুটাৰখনৰ মূল্য আছিলে কিমান 34,000 আৰু সেই স্কুটাৰখন এই বছৰত মানে যোৱা বছৰ আছিলে যিহেতু ইমান দাম আৰু এই বছৰত কিমান হৈছে 20% বৃদ্ধি হৈছে। বৰ্তমান স্কুটাৰখনৰ মূল্য কিমান সেইটো আমাক সুধিছে। এতিয়া আমি এইটো প্ৰশ্ন কেনেকৈ কৰিম, বহুতেতো এইটো প্ৰশ্ন উত্তৰ উলিয়াব পাৰিবই যিহেতু অলপ ইজি আছে। এতিয়া আমি চাব লাগিব যে স্কুটাৰখনৰ দাম কিমান আছিলে 34,000, মানে 34,000 টকা আছিলে। 34,000 আছে, 34,000 যদি 20% বৃদ্ধি কৰি দিয়ে, মানে 20% যদি বঢ়াই দিয়ে তেতিয়াহ'লে কিমান হ'ব সেইটো আমি প্ৰথমতে জানিব লাগিব। আমি এতিয়া কি কৰিছোঁ যে এইটো জানিবলৈ প্ৰাইচ কিমান আছিলে, প্ৰাইচ কিমান আছে 34,000।
এতিয়া কৈছে যে 20% বঢ়াই দিলে তাৰ মূল্য কিমান হ'ব মানে 20% বঢ়াই দিলে এই বছৰ বৰ্তমান সময়ত মানে স্কুটাৰখনৰ মূল্য কিমান হ'ব সেইটো আমাক সুধিছে 20% বঢ়াই দিলে এটা আমি কেনেকৈ কৰিম 34 লিখি ললো 34,000 ইনটু 20% মানে 100/20 এটো নহয় জানো এটা এটো প্ৰশ্ন কৰিব পাৰিলে আমি উত্তৰটো উলিয়াবই পাৰিম একেবাৰে সহজ হৈ যাব 0 দুটা কাটি ললো ইয়াত এটা 0 কাটিলো ইয়াত এটা 0 কাটি দিলো এটা আমি এটো ওপৰত কিমান থাকিলে 3400 ইনটু 2 এটা আমি এটো যদি পূৰণ কৰি দিম তেতিয়ালে আমি কিমান পাম 006,800 মানে এটো 6,800 টো কি হয় বুলি কৈছে যেটো যেতিয়া স্কুটাৰখনৰ দাম কিমান আছে 34,000 আছিল 34,000 থাকুনতে 20% যেটো বঢ়াই দিলে 20% বঢ়াই দিলে কিমান হ'বগে 6,800 হ'বগে এটো মানে বঢ়াই দিওঁতে ইমান দাম বাহিলে এতিয়া আমাক সুধিছে যে বৰ্তমান স্কুটাৰখনৰ মূল্য কিমান অপচনত এটো দেখা থাকি এটো বহুত ভাবিব যে 1 নম্বৰটো শুদ্ধ আছে কিন্তু 1 নম্বৰটো শুদ্ধ নহয় এটো আমি কি কৈছো ইয়া পাৰ্সেন্ট মানে কিমান বাহিছে হেটো আমি উলিয়াই লৈছো এটা বৰ্তমান স্কুটাৰখনৰ মূল্য কিমান বৰ্তমান স্কুটাৰখনৰ মূল্য উলিয়াবলৈ হলে মানে আমি কি কৰিব লাগিব ইয়াৰ পিছত আমি কি কৰিম বৰ্তমান স্কুটাৰখনৰ মূল্য কিমান আছিল 34,000 আৰু বৰ্তমান স্কুটাৰখনৰ মূল্য কিমান মানে 20% যেটা বৃদ্ধি কৰি দিছিলে বৃদ্ধি কৰি দিওঁতে কিমান হৈছিলগে 6,800 আমি এতিয়া এটো প্লাস কৰি দিলে আমাৰ উত্তৰটো ওলাই যাব 40,800 হ'ব এটো দেখিলে মানে আৰু ইয়াৰ উত্তৰ কোনটো হ'ব অপচন 2 নম্বৰটো হৈছে ইয়া শুদ্ধ উত্তৰ 40,800 টকা প্ৰশ্নটো একদম ভালকৈ পঢ়ি ল'ব যে যোৱা বছৰ এখন স্কুটাৰৰ মূল্য আছিল 34,000 আৰু এই বছৰ যেতিয়া 20% বৃদ্ধি কৰা হ'ল স্কুটাৰখনৰ বৰ্তমান মূল্য কিমান সুধিছে আৰু এটো হৈছে স্কুটাৰখনৰ যেটো দাম আছিল যোৱা বছৰ এটো হয় 20% যেতিয়া বঢ়াই দিলে কিমান বাঢ়ি যাব 6,800 বাঢ়ি গ'ল আৰু এটা বৰ্তমান স্কুটাৰখনৰ মূল্য কিমান সুধিছে এটো লগত আমি ইয়াৰ দামটো প্লাস কৰি দিলে আমাৰ তাৰ উত্তৰটো ওলাই গ'ল যে 40,800 অপচন 2 নম্বৰটো হৈছে ইয়া শুদ্ধ উত্তৰ আজি ভিডিওটো ইমানে ভিডিওটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব নতুন এটা ভিডিওত আকৌ লগ পাম ধন্যবাদ